এপ্ৰিলৰ পৰা জনতাৰ ওপৰত ৰাম টাঙোন অসমৰ 7খন টোলগেটত মাচুল বৃদ্ধি ন্যূনতম 5 টকাৰ পৰা 35 টকালৈ বৃদ্ধি মাচুল ৰাজ্যবাসীৰ মূৰত পুনৰ পৰিব মাধমাৰ 1 এপ্ৰিলৰ পৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা টোলকৰ কিয়নো প্ৰতি বছৰে 1 এপ্ৰিলৰ দিনাখনে বৃদ্ধি পায় টোলকৰ আৰু 5ৰ পৰা 10% বৃদ্ধি পায় লঘু বাহনৰ ক্ষেত্ৰত টোলকৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই পুনৰ বৃদ্ধি পাব টোলগেটৰ মাচুল লঘু বাহনত 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি পাব টোলকৰ নাজিৰাঘাট মদনপুৰ লহা চুলুং ৰঙামাটি ডবকা আদি টোলগেটত বৃদ্ধি পাব টোলকৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে নিৰ্দেশনা ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এক বিজ্ঞাপন ঘোষণা কৰিছে যে অসমত থকা 7খন টোলগেটত টোলকৰ বৃদ্ধি হ'ব আৰু অনুৰূপভাৱে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা মদনপুৰ টোলগেটতো টোল টেক্স বৃদ্ধি হ'ব বুলি বিজ্ঞাপন প্ৰকাশ কৰিছে লঘু যান বাহন একেদিনাই ঘূৰি আহিলে 210 টকা পূৰ্বে মদনপুৰ টোলগেটত ভৰিব লগা হৈছিল 205 টকা লঘু বাণিজ্যিক বাহনৰ কৰ 225 টকা একেদিনাই ঘূৰি আহিলে দিব লাগিব 340 টকা বাছ ট্ৰাকৰ কৰ বাঢ়িল 35 টকাকৈ বৰ্তমানৰ 440 টকাৰ বিপৰীতে ভৰিব লাগিব 475 টকা 3XL বাণিজ্যিক বাহনত 515 টকা বৰ্তমান বাণিজ্যিক বাহনৰ টোল কৰ 505 টকা একেদৰে কৰ বাঢ়িব সোণাপুৰৰ নাজিৰাঘাট টোলগেটতো লঘু যান বাহনৰ অহা যোৱাৰ বাবদ দিব লাগিব 220 টকা বৰ্তমান নাজিৰাঘাট টোলগেটৰ কৰ 215 টকা লঘু বাণিজ্যিক বাহনত 230ৰ সলনি দিব লাগিব 235 টকা একেদিনাই ঘূৰি আহিলে 345ৰ সলনি দিব লাগিব 355 টকা 2XL যুক্ত বাছ ট্ৰাকে ভৰিব লাগিব 495 টকা বৰ্তমান টোলকৰ দিয়ে 485 টকা এদিনতে অহা যোৱা কৰা 2XL বাহনে 725ৰ সলনি দিব লাগিব 740 টকা 3XL বাণিজ্যিক বাহনত 525ৰ পৰা 540 টকালৈ বৃদ্ধি টোলকৰ তাতোকৈ গধুৰ যান বাহনত 760ৰ সলনি ভৰিব লাগিব 775 টকা বিহুৰ সময়ত যিটো তেওঁলোকে টোল টেক্স বঢ়াই দিলে 5% বা 35%লৈ এইটো আমাৰ সাধাৰণ মানুহখিনিৰ কাৰণে যথেষ্ট ক্ষতি হ'ব টোল গেটৰ কাৰণে এতিয়া আমাৰ সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব লহা টোল গেটত লঘু যান বাহনৰ অহা যোৱাৰ বাবদ 185 টকা চুলুং টোল গেটত লঘু যান বাহনৰ অহা যোৱাৰ বাবদ 190 টকা ৰঙামাটি টোল গেটত লঘু যান বাহনৰ অহা যোৱাৰ বাবদ 120 টকা লতুৱা টোল গেটত লঘু যান বাহনৰ অহা যোৱাৰ বাবদ 300 টকা ডবকাৰ মিকিৰাটি টোল গেটত লঘু যান বাহনৰ অহা যোৱাৰ বাবদ 150 টকা টোলকৰ বাহিল অন্যান্য বাণিজ্যিক বাহনতো এটা সময়ত আমি 50 টকাত আমি নগাঁৱলৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঠাইছিলো এতিয়া আহি থকা সময়ত আমি 150 টকা দিলেও আমি ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে নগাঁৱলৈকে পঠাবলৈ আমি অক্ষম হ'ম আমি এই যিকোনো দাম বৃদ্ধি কৰিছে আৰু 1 এপ্ৰিলৰ পৰা যি টোল টেক্স বৃদ্ধি কৰাৰ যি নিৰ্ধাৰণ কৰিছে সেয়া যেন বন্ধ কৰে অনতিপলমে পুনৰ টোলকৰ বৃদ্ধিৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন কৰৰ বুজাৰে জনতাৰ পিঠি বেকা কৰাৰ অভিযোগ সাধাৰণ জনতা দল সংগঠনৰ প্ৰতিনিধিৰ ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট